অৱশেষত হত্যাকাৰী চিনাক্ত নিজ মুখে স্বীকাৰ ডিজিপি মহোদয়। সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। হত্যাকাৰী চিনাক্ত চাওক, আমাৰ ৰাজপথত ইমানে এক্সিডেণ্ট হয়, ইমানে এক্সিডেণ্ট আমি গমেই পাওঁ যে মে 15 তাৰিখে জন্মনিৰো এক্সিডেণ্টত মৃত্যু হৈছে, হয় নাই? এক্সিডেণ্টত বহুত মানুহৰ মৃত্যু হয় আৰু সিদিনাখন মানে দেওবাৰে এটা এক্সিডেণ্ট হৈছিল খানাপাৰাত। আৰু খানাপাৰাত দুজন ল'ৰা বাইকেৰে আহি আছিল, বাইকেৰে আহি থকা অৱস্থাত কনভয়ৰ গাড়ীয়ে এক্সিডেণ্ট কৰিছিল আৰু এক্সিডেণ্টত এজন ল'ৰা থিতাতে নিহত হৈছিল, অৰ্থাৎ থিতাতে মৃত্যু হৈছিল, আৰু এজন ল'ৰা বৰ্তমানো এপ'ল' হস্পিটেলত চিকিৎসাধীন হৈছে। আৰু সেই ঘটনাটো সিদিনাখন মানে দুদিন খুব চলিলে, সংবাদ মাধ্যমত খুব চলিলে, তাৰে পিছত একেবাৰে গাপ দি ৰাখিলে। আচলতে তাৰে এজন প্ৰত্যক্ষকাৰীয়ে কৈছে, প্ৰত্যক্ষদৰ্শী আছিল ঘটনাটোৰ সেই নিশা এজন প্ৰত্যক্ষদৰ্শী আছিল, আৰু প্ৰত্যক্ষদৰ্শীয়ে কৈছিলে যে 1111 গাড়ী বলেৰ'খনে খুন্দিয়াইছে আৰু দুজন ল'ৰা আহি আছিল, তাৰ লগতে তাতে খুন্দিয়াইছে। আৰু তথাপি কনভয়ৰ গাড়ী, অৰ্থাৎ এজন মিনিষ্টাৰৰ এজন মন্ত্ৰীৰ কনভয়ৰ গাড়ী হয়, আৰু সেই গাড়ীখনে খুন্দিয়াইছে। আৰু সেই গাড়ীখন কোনে চলাইছে, কি কৰিছে, কাৰ গাড়ী, ইচ্ছা কৰিলে মুখ্যমন্ত্ৰীয়ে ওলাব পাৰে, কাৰণ শেষ নাম্বাৰ আছিল গাড়ীখনৰ 1111। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে ওলোৱা নাছিল, কাৰণ ঘটনাটো যেন গাপ দিবলৈ চেষ্টা কৰিছিল। কিন্তু এতিয়া আজি হঠাৎ, আজি যোৱাকালি অৱশ্যে মই নিউজটো আজি দিলোঁ আপোনালোকক, ঘটনাটো আজি ক'লোঁ, যোৱাকালি মই ৰাতি পাইছোঁ নিউজটো যে ডিজিপি মহোদয়ে হঠাৎ টুইটযোগে জনাইছে যে সেই গাড়ীখন বলেৰ' গাড়ীখন কোনে চলাইছিল। গাড়ীখন চলাইছিল লেন্স নায়ক প্ৰকাশ শৰ্মা, আৰু সেই প্ৰকাশ শৰ্মা গাড়ী চলাই আছিল। আচলতে সেইখন গাড়ী হেনো শেষৰ গাড়ী আছিল বুলি শুনিছোঁ। গাড়ীখন চলাই গ'ল, এক্সিডেণ্ট হ'ল, কিন্তু এক্সিডেণ্টটো কাৰ হ'ল, কি নহ'ল, আমাৰ মন্ত্ৰীসকলৰ খবৰ ল'বলৈ সময় নহ'ল। আচলতে মন্ত্ৰীসকলে এইটো দায়িত্ব পালন কৰিব লাগে। সাধাৰণতে যেতিয়া ৰাজপথত এক্সিডেণ্ট হয়, সাধাৰণ জনতাই যদি এক্সিডেণ্ট কৰে লগে লগ জৰিমনা ভৰিব লগা হয়, কিন্তু সিদিনাখন প্ৰত্যক্ষকাৰী কোৱা অনুসৰে যে ৰেড লাইট জ্বলি আছিল, অৰ্থাৎ সেইবিলাক কোনো নিয়ম কানুন মানা নাই, পূৰা স্পীডত আহিছে বলেৰ'খন, আহি পিনে এক্সিডেণ্টটো কৰিছে। কিন্তু সেই এক্সিডেণ্ট কাক কৰিলে? ৰূপম বৰা নামৰ এজন ল'ৰা, খানাপাৰাৰে হয় তেওঁ, আৰু তেওঁ চাকৰিৰ পৰা আহি আছিল, নিশা আহি থাকোঁতে তাতে তেওঁৰ এক্সিডেণ্ট হৈছিল। কিন্তু এক্সিডেণ্টটো হোৱা এসপ্তাহে হয়, ঘটনা তদন্ত হোৱা নাছিল। কিন্তু যোৱাকালি হঠাৎ ডিজিপি মহোদয়ে কোৱাৰ পিছত এতিয়া সেই লেন্স নায়ক প্ৰকাশ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে। এতিয়া তেওঁ কি কৰিব? আইনী ব্যৱস্থা ল'বনে, বা সেই ৰূপম বৰাই ন্যায় পাবনে, ৰূপম বৰাই ঘৰখনে ন্যায় পাবনে? আৰু কি হৈছে যে কনভয়ৰ গাড়ী বুলি ক'লে আমাৰ জনতাৰ বুকু কঁপি উঠে, ইমানে চাইলেণ্ট বজাই আহে কনভয়ৰ গাড়ীবিলাকে, আচৰিত ধৰণে বজায়। ইপিনে আমাৰ মুখ্যমন্ত্ৰী মহোদয়কে কয় যে ৰজা মহাৰাজা আৰ আহিকা ৰাস্তা ব্লক কৰিছে। আজি দেখিছোঁ চাওক যোৰহাটত নেকি ইমান বোলে ৰাস্তা ব্লক, কাৰণ আজি মোদী আহিব অসমলৈকে। গতিকে শাসকীয় দলৰ যদি কোনোবা মন্ত্ৰী, MLA, বিধায়ক কোনোবা যদি আহে, তেনেহ'লে সকলোৱে সজাগ হ'ব লাগিব, জনতাৰ বুকু কঁপি উঠিব লাগিব যে কনভয় আছে। কোনোবা যদি ৰোগী এম্বুলেঞ্চৰ মাতে, এম্বুলেঞ্চখনো ৰখাই থ'ব, কাৰণ ৰোগী যি হয় হ'ব, ৰোগীহে মৰিলেও মৰিব, এনেকুৱা টাইপ হৈ গৈছে। কিন্তু গাড়ী ৰখাবই লাগিব, কাৰণ শাসকীয় দলৰ মন্ত্ৰী আহি আছে, এনেকুৱা টাইপ হৈ গৈছে। গতিকে যোনে নাহক, এতিয়া শাসকীয় দলৰ কোনোবা আহিলে ৰাস্তা পদূলি, ৰাস্তা ঘাট পূৰা ক্লিয়াৰ কাট হ'ব লাগিব, কোনেও ক'তো যাব নোৱাৰিব, ইপিনে যাম সিপিনে যাম, এনেকুৱা। গতিকে সেই ল'ৰা দুজন যে এনেকুৱা হ'ল, এজনটো চিকিৎসাধীন হৈ আছে, এজনৰ মৃত্যু হ'ল, এতিয়া তেওঁলোকে ন্যায় পাবনে? আৰু এই ঘটনাটো কিয় গাপ দিবলৈ চেষ্টা কৰিলে? কোন মন্ত্ৰী আছিল, কি হৈছিল, তেওঁলোকে অন্ততঃ খবৰ ল'ব লাগিছিল, এইটো দায়িত্ব আছিল, কাৰণ এজন ল'ৰা থিতাতে নিহত আছে, কিন্তু কোনো খবৰ লোৱা নাছিল। আৰু সেই গাড়ীখন কাৰ আছিল, আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও ওলোৱা নাছিল। কিন্তু এতিয়া কথাটো ওলাই গ'ল, সকলো পোহৰলৈ আহিল যে লেন্স নায়ক প্ৰকাশ শৰ্মাই হত্যা কৰিছিল, অৰ্থাৎ লেন্স নায়ক প্ৰকাশ শৰ্মাই সেই এক্সিডেণ্টটো কৰিছিল। কিন্তু প্ৰত্যক্ষকাৰীয়ে কৈছে যে ইমান স্পীডত আহিছে গাড়ীখন, আচৰিত ধৰণৰ, কিন্তু এক্সিডেণ্টটো হ'বই তেনেকৈ স্পীডত আহিলে। গতিকে আচলতে বলেৰ'খনৰ সেই কনভয়ৰ গাড়ীখনৰহে দোষ বুলি প্ৰত্যক্ষকাৰীয়ে স্পষ্টকৈ ক'ব বিচাৰিছে। গতিকে তেওঁলোকে এতিয়া কি আইনী ব্যৱস্থা কি কৰিব, বা ৰূপম বৰা ঘৰখনে ন্যায় পাবনে? আমি ভাবোঁ ন্যায় দিব লাগে। এতিয়া ইমান এক্সিডেণ্ট যদি সাধাৰণ জনতাই এনেকুৱা ধৰণৰ এক্সিডেণ্ট কৰে, কিমান জৰিমনা ভৰিব লগা হয়, বা সাধাৰণ জনতাৰ ক্ষেত্ৰত যদি আইনখন ইমানে ষ্ট্ৰিক্ট হয়, আইন কানুন ইমানে মানিব লগা হয়, তেনেহ'লে মন্ত্ৰী মিনিষ্টাৰসকলৰ ক্ষেত্ৰত আইনখন কিয় কিবা বেলেগ নেকি? সকলোৰে ক্ষেত্ৰত সমান হ'ব লাগিব, সকলোৱে
দায়িত্ব পালন কৰিব লাগে আইন আইনে হয় আৰু মন্ত্ৰীসকলে যদি ক'ৰবাত কিবা হ'ব পাৰে এক্সিডেণ্ট হোৱাটো কি ডাঙৰ কথা এক্সিডেণ্ট হ'ব পাৰে যদিহে কিবা কোনো ড্ৰাইভাৰে এক্সিডেণ্ট কৰোঁ বুলি নকৰে হয়তো হৈ যাব পাৰে কিন্তু তেওঁলোকৰ খবৰ লোৱাটো দায়িত্ব তেওঁলোকে নিজৰ দায়িত্ব পালন কৰাটো তেওঁলোকৰ কৰ্তব্য বুলি মই ভাবোঁ এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই